হেই গাইজ সকলোকে স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে আছে। এতিয়া আমি বাৰ্গাৰ অৰ্ডাৰ দিছোঁ, মোৰ ভাইটি আৰু মই। বাৰ্গাৰ খোৱাটো আপোনালোকক সকলোকে দেখাম। বাৰ্গাৰ আনিলে গাইজ, এয়া বাৰ্গাৰ আহি গ'ল। এতিয়া মই মোৰ মাৰ ঘৰত বনাম হ'ল তৰকাৰী। এইটো হৈছে মাংস ফ্ৰাই। তো বলক বনাওঁ, ৰেচিপিটো শ্বেয়াৰ কৰি লৈ ল'লোঁ বলটোত। এতিয়া মই অলপেই মাংস ফ্ৰাই কৰিব লৈছোঁ। মাংস অলপ লৈ লওঁ ফ্ৰাই কৰিবলৈ। তো মাংস লৈ ল'লোঁ, ইয়াত মই সকলো মছলা দি দিম। মই আদা নহৰু পিচি ল'লোঁ, ইয়াত আৰু অলপ তৰকাৰীৰ কাৰণেও পিছা হৈছে। চাওক, মই আদা নহৰু পিচি ল'লোঁ, ইয়াৰ পৰা মই অলপ আদা নহৰু দি দিম। ইমানখিনি আদা নহৰু দিম আৰু ইমানখিনি আদা দিম। দেখিছে, একে কমাই দিব, কাৰণ মোৰ মাংসটো অলপ, তো সেইটো কাৰণে অলপ দি আদা নহৰু লৈ লোৱাৰ পিছত মই ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম। দেখিছে, নিমখ মই দি দিম। সোৱাদ অনুসৰি হালধি গুড়ি আপোনালোকে অলপকৈ দিব, আপোনালোকৰ সোৱাদ অনুসৰি। জলকীয়া গুড়ি দি দিব, জিৰা গুড়ি। এতিয়া মই দিম অলপ ধনিয়া গুড়ি। তো সকলো মছলা দি দিয়াৰ পিছত মই এইটো ভালকৈ সানি ল'ম। মই এইটো 10 মিনিটমানৰ কাৰণে মেৰিনেট কৰিব থৈ দিম। আপোনালোকে বিচাৰিলে আধা ঘণ্টামানৰ কাৰণেও থ'ব পাৰে, তেতিয়া বেছি টেষ্ট হ'ব। চাইছে, এইখিনি মাংসৰ মেৰিনেট কৰা হৈ গ'ল 10 মিনিট। তাৰপিছত আমি কেৰাহীত দি দিম তেল, মাষ্টাৰ্ড অইল দি দিম। মেৰিনেট কৰা মাংসখিনি দি দিম। অলপ মই লৰাই দিম ভালদৰে মাংসখিনি লৰাই দিম আৰু ল' ফ্লেমত মাংসখিনি সিজাম, যাতে মাংসখিনি পানী নিদিয়াকৈয়ে সিজি যায়। মাংসখিনি ফ্ৰাই কৰাৰ কাৰণে এনেকুৱা কিউবকৈ পিঁয়াজ কাটি ল'লোঁ। এইখিনি মাংস যেতিয়া ভালদৰে ফ্ৰাই হৈ যাব, তেতিয়া পিঁয়াজখিনি ওপৰত দি দিম। এতিয়া সিজিবলৈ ঢাকনিটো মাৰি থৈ দিওঁ। মাংসটো সিজিবলৈ ইয়াত অলপমান পানী দি দিলোঁ, যাতে মাংসটো পটকৈ সিজি যায়। এতিয়া ঢাকনিটো মাৰি থৈ দিম। ঢাকনিটো মাৰি থৈ দিম। ক'লে ইষ্ট কথা এইটো ভালদৰে সিজি যোৱাৰ পিছত মই ভালদৰে ফ্ৰাই কৰি দিম। এই মুহূৰ্তত মই দি দিম কিউব কৰা পিঁয়াজখিনি, পিঁয়াজখিনি দি দিম। কিউব কৰা পিঁয়াজখিনি দি দিম। গাইজ চাওক, মাংস আৰু পিঁয়াজ দুইটা একেলগে ফ্ৰাই হৈ আছে। পূৰা কাৰাকৈ ফ্ৰাই কৰি দিম। দেখিছে, এতিয়া এইটো ৰেডি। মই এতিয়া গেছ বন্ধ কৰি দিম, অলপ ভালদৰে লৰাই পেলাই। বহুত টেষ্টি হৈছে তাত। দেখিছে, বহুত টেষ্টি লাগিছে।